সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ বহাগ মাহৰ 2 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ এপ্ৰিল মাহৰ 16 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ তৃতীয়া তিথি, দিনৰ 10:22 চলি থাকিব। আজি নক্ষত্ৰ হৈছে অনুৰাধা নক্ষত্ৰ, ৰাত্ৰি 3:07 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:03 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:41 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ দেৱগণ হ'ব, হৰিণৰ অস্থি বৰুণ যোগ, অস্তোত্তৰী মতে শনিৰ দশা আৰু বিংশোত্তৰী মতেও শনিৰ দশাকে লাভ কৰিব। কিন্তু ৰাত্ৰি 3:07 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱাৰীগণ আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 3 মহীয়া পতিহীনা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 12:21 পৰা 1:57 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 9:43 পৰা 10:55। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ বাবে কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি অকণমান এলাহ ভাৱ বৃদ্ধি পাব পাৰে, গতিকে কাম কৰিবলৈ অকণমান ইচ্ছা কমিব। গতিকে যিমান পাৰে নিজক কিছু এক্টিভ কৰি ৰখাৰ চেষ্টা কৰিব। আজি কিন্তু পজিটিভ কামত অংশগ্ৰহণ কৰাটো আপোনাৰ বাবেই ভাল হ'ব, কাৰণ পজিটিভ কামে আপোনাক দিনটোত লাভ দিয়াৰ সম্ভাৱনা যথেষ্ট আছে। আজি কিন্তু পুৰণা বেমাৰ আজাৰৰ পৰা আপুনি পৰিত্ৰাণ লাভ কৰিব। গতিকে যদি পুৰণা বেমাৰ চলি আছিল সেই বেমাৰৰ পৰা কিছু সকাহ আজি নিশ্চয় লাভ কৰিব। ব্যৱসায় বাণিজ্যত উন্নতি আৰু লাভৰ যোগ দেখা পোৱা গৈছে। লগতে ব্যৱসায়ৰ হৈ হয়তো আপোনাৰ আজি সৰু সুৰা যাত্ৰাও হ'ব পাৰে, কিন্তু ধন সঞ্চয় কৰাৰ প্ৰয়োজন আছে, কাৰণ আপুনি সঞ্চয় কৰা ধনো হয়তো ক'ৰবাত হাতৰ পৰা সোনকালে খৰচ হৈ যাব পাৰে। আজি ঘৰত সৰু সুৰা পৰিৱৰ্তন আহিব, হয়তো ঘৰৰ সাজোন কাচোন কৰা নতুবা আপোনাৰ ঘৰত চাফ চিকুণতা আজি বৃদ্ধি পাব। গতিকে ঘৰত উন্নতি প্ৰগতিৰ লগতে আজি খুব পৰিষ্কাৰ পৰিচ্ছন্নতাও বৃদ্ধি পাব। আজি আপোনাৰ সন্মুখত নতুন প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে। আজি দিনটোত যাত্ৰা কৰাটো নিশ্চয় ভাল হ'ব, কাৰণ আজি যাত্ৰা কৰিলে আপোনাৰ মনোৰঞ্জনৰ মাজেৰে দিনটো পাৰ হ'ব। গতিকে মনত আনন্দও আজি বৃদ্ধি পাব যদি ঘৰৰ পৰা ক'ৰবাত ওলাই যায়। বাকী সকলো দিশত শুভ। বিদ্যাত এই ৰাশিৰ ব্যক্তিসকলে নিজতকৈ সৰু ব্যক্তিক আজি শিকাবলগীয়া কিবা কথা হ'ব পাৰে। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি এইবাৰ অসমীয়া 2025-26 বৰ্ষটো কেনেদৰে পাৰ হ'ব, অৰ্থাৎ অসমীয়া নৱবৰ্ষটো কেনেদৰে আপোনাৰ পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে
তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ অসমীয়া বৰ্ষটোৰ সম্পূৰ্ণ ভৱিষ্যতবাণী ভালদৰে চাই ল'ব পাৰিব বিষ ব্যক্তিসকলে আজি স্বাস্থ্যৰ কিছু যত্ন ৰখাৰ প্ৰয়োজন আছে কাৰণ স্বাস্থ্যত অকণমান দুৰ্বলতা আহিব পাৰে গতিকে গুৰুত্ব ৰাখিব কোনোবা ব্যক্তিয়ে আপোনাৰ ওচৰত আজি অৱশ্যে ধন বিচাৰি অহাও দেখা যাব এই ৰাশিৰ ব্যক্তিসকলে আজি কোনোবা সম্পৰ্কীয় ব্যক্তিৰ পৰা কিবা খবৰ লাভ কৰিব আৰু কঠোৰ পৰিশ্ৰমী আজি এওঁলোক হোৱা দেখা যাব গতিকে যিকোনো কাম পৰিশ্ৰমেৰে এওঁলোকে কৰা দেখা যাব প্ৰেমত আজি মধুৰতাৰ যোগো দেখা পোৱা গৈছে আৰু কিবা কথাই মনত আনন্দ বৃদ্ধি কৰাও দেখা যাব গতিকে এনে কোনো কিবা খবৰ আপুনি লাভ কৰিব যি খবৰে আপোনাক আজি দিনটোত মনত আনন্দ দিব ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা আপুনি ব্যৱসায়ৰ গোপনীয় কথা পৰালৈ আনক নক'ব কাৰণ আনৰ সৈতে শ্বেয়াৰ কৰিলে হয়তো আপোনাৰ ব্যৱসায়ত কিছু লোকচান হ'ব পাৰে গতিকে গুৰুত্ব ৰাখিব ব্যক্তিগত কামতকৈ এই ৰাশি ব্যক্তিসকলে আজি আনৰ নতুবা ৰাজহুৱা কামত কিছু অংশগ্ৰহণ কৰি থকা দেখা যাব গতিকে নিজৰ ব্যক্তিগত কাম বাদ দিও এওঁলোকে আনৰ কাম কৰি দিয়া দেখা যাব নতুবা ৰাজহুৱা কাম কৰা দেখা যাব আজি হাজোন কাচোনতো খুব এই ৰাশি ব্যক্তিসকলে গুৰুত্ব দিয়া দেখা যাব কাৰণ খুব হাজোন কাচোন কৰি থকা এওঁলোকক পৰিলক্ষিত হ'ব বাকী সকলো দিশত শুভ আজি শিক্ষা এওঁলোকে নতুন শিক্ষা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজিৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব কমলা লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব লগতে যদি এইবাৰ অসমীয়া নৱবৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ অসমীয়া নৱবৰ্ষৰ সম্পূৰ্ণ ভৱিষ্যতবাণী ভালদৰে চাই ল'ব পাৰিব এইবাৰ আহিছোঁ মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি আকৰ্ষণীয়তা বৃদ্ধি পাব গতিকে আপুনি সকলোকে নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব আজি সৰু সুৰা যাত্ৰা কৰিব লাগিব কিন্তু যাত্ৰা কৰিলে অকণমান ভাগৰ যেন অনুভৱ হোৱা দেখা যাব আজি আপোনাক কোনোবা বয়সস্থ ব্যক্তিয়ে অকণমান আমনি কৰিব পাৰে গতিকে বয়সস্থ ব্যক্তিয়ে মাজে সময়ে আমনি কৰি থকা দেখা যাব কিন্তু হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে আজি দিনটো আপোনাৰ অতিবাহিত হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে আজি কাম বনত সিমান মন নবহিব কাৰণ কাম বন দীঘলীয়া কাম কৰিবলৈ আপোনাৰ ইচ্ছা অকণমান কম হ'ব মনত একাগ্ৰতাৰ পৰিমাণ আজি অকণমান কমিব আৰু কৰ্মৰ পৰা আপুনি সোনকালে ঘৰলৈ উভতি আহিবলগীয়াও হ'ব পাৰে আজি কিন্তু চিনেমা চাবলৈ মন যাব ক'ৰবাত ফুৰিবলৈ আপোনাৰ মন যাব বিশেষকৈ মনোৰঞ্জনৰ ক্ষেত্ৰত আজি এই ৰাশিৰ ব্যক্তিসকলৰ মন যোৱা দেখা যাব প্ৰেমত আজি প্ৰিয়জনে আপোনাৰ প্ৰশংসা কৰিব গতিকে প্ৰিয়জনে আপোনাক মাজে সময়ে প্ৰশংসা আৰু কিছু মৰম চেনেহ কৰাও দেখা যাব গতিকে প্ৰেম বৈবাহিক সম্বন্ধৰ ফালৰ পৰা আজি দিনটো খুব সুন্দৰভাৱেই পাৰ হ'ব আজি বাহিৰা কিতাপ পঢ়িবলগীয়াও হ'ব পাৰে বাকী কিন্তু সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব নীলা লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব লগতে যদি এইবাৰ অসমীয়া নৱবৰ্ষটো কেনেদৰে পাৰ হ'ব জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ অসমীয়া নৱবৰ্ষৰ সম্পূৰ্ণ ভৱিষ্যতবাণী ভালদৰে চাই ল'ব পাৰিব কৰ্কট ৰাশিৰ ব্যক্তিসকল আজি মানসিকভাৱে সুস্থ সবল থকা দেখা যাব গতিকে বিগত দিনত যদি মনত চিন্তাও আছিল সেই চিন্তাবোৰ আজি নোহোৱা হ'ব মনোৰঞ্জনৰ ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে আজি খৰচ কৰা দেখা যাব আৰু কেনেকৈ নিজৰ সৌন্দৰ্য বৃদ্ধি কৰিব পাৰি তেনেধৰণৰ চিন্তাও আজি আপোনাৰ মনত চলিব পাৰে লগতে আজি ঘৰত উলহ মালহৰ পৰিৱেশ থাকিব গতিকে ঘৰুৱা ক্ষেত্ৰত আপোনাৰ দিনটো অতি সুন্দৰভাৱে পাৰ হ'ব আজি সকলোৰে পৰা সহায় সহযোগিতাও আপুনি নিশ্চয় লাভ কৰিব প্ৰেম সম্বন্ধত কিন্তু প্ৰিয়জনৰ মতে আপুনি চলিবলগীয়া হ'ব পাৰে গতিকে প্ৰিয়জনে যি কয় আপুনিও শুনিব লাগিব আজি আনে কোৱা কথাৰ চিধা চিধি প্ৰত্যুত্তৰ দিয়া লোকক দেখা যাব গতিকে
হয়তো কোনোবাই বেয়া পাব পাৰে, তথাপি এওঁলোকে খুব চিধা চিধিকৈ উত্তৰ দিয়া দেখা যাব। আৰু ক'ৰবাত মন্দিৰ নতুবা আধ্যাত্মিক স্থললৈ আপুনি যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। গতিকে ধাৰ্মিক স্থললৈ আপোনাৰ আজি যাত্ৰা হ'ব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও শুভ, কিন্তু বিদ্যাত এৰেখী ব্যক্তিসকলে পুৰণা বিষয় পুনৰ অধ্যয়ন কৰিবলগীয়া হ'ব পাৰে। একেটা বিষয় দুবাৰ তিনিবাৰো হয়তো আজি আপুনি অধ্যয়ন কৰিবলগীয়া হ'ব পাৰে। আজি মনৰ ভাৱ এওঁলোকে আনৰ সৈতে প্ৰকাশ কৰিবলৈ অকণমান সংকোচ কৰাও দেখা যাব। গতিকে সকলো কথা এওঁলোকে আজি আনক ক'ব নিবিচাৰে, কাৰণ মনত কিছু সংকোচ কৰি এওঁলোকে আনক কথাবোৰ কোৱা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি এইবাৰ অসমীয়া নৱবৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ অসমীয়া নৱবৰ্ষৰ সম্পূৰ্ণ ভৱিষ্যতবাণী ভালদৰে চাই ল'ব পাৰিব। সিংহ ৰাশি ব্যক্তিসকলে আজি নিজকে কিছু সুস্থ সবল অনুভৱ কৰিব আৰু আপোনাৰ মনোবল বৃদ্ধিৰো আজি পূৰ্ণ যোগ দেখা পোৱা গৈছে। আজি ধনৰ কিন্তু কিছু প্ৰয়োজন হ'ব। আপুনি পূৰ্বতে যদি ধন সঞ্চয় কৰি থৈ দিছিল, সেই সঞ্চয় কৰা ধন আজি কামত আহিব। ঘৰত আজি উলহ মালহৰ পৰিৱেশ থাকিব। গতিকে ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি অতি সুন্দৰভাৱে পাৰ হ'ব। আজি আপোনাক কোনোবাই হয়তো পথ প্ৰদৰ্শন কৰা দেখা যাব, অৰ্থাৎ আপোনাক কোনোবাই হয়তো ভাল উপদেশ দিনটোত দিব পাৰে। প্ৰেমৰ ফালৰ পৰা ৰোমান্টিক ভাৱত পাৰ হ'ব। লগতে সন্ধিয়াৰ ভাগত এই ৰাশি ব্যক্তিসকলে কিবা কৰিবলৈ, অৰ্থাৎ কিবা পৰিকল্পনা সন্ধিয়াৰ সময়লৈকে এই ৰাশি ব্যক্তিসকলে কৰা দেখা যাব। যদিও সৰু সুৰা বাধা আহিব, তথাপি কোনো বাধাই এই ৰাশি ব্যক্তিসকলক আজি ৰাখিব নোৱাৰে, কাৰণ অন্তিম সময়ত সকলো বাধাবোৰ আপোনাৰ দূৰ হ'ব। সহকৰ্মীয়ে আপুনি ভবাতকৈ আজি বেছি সহায় সহযোগিতা কৰিব। গতিকে যিমান আপুনি ভাবিছিল তাতকৈ বেছি সহায় সহযোগিতা আজি আপোনাৰ সহকৰ্মীৰ পৰাও নিশ্চয় লাভ কৰিব। লগতে আজি কিবা নহয় বয় বস্তু আপুনি ক্ৰয় কৰিব লাগিব। নিজৰ বাবেই হওক নতুবা ঘৰৰ বাবেই হওক, কিবা নহয় কিবা বয় বস্তু আজি ক্ৰয় কৰিব লাগিব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা শুভ, কিন্তু বিদ্যাত এই ৰাশি ব্যক্তিসকলৰ আজি শিক্ষা ক্ষেত্ৰত ধৈৰ্যৰ পৰিমাণ অকণমান কমিব পাৰে, কাৰণ বেছি দীঘলীয়াকৈ পঢ়া শুনা কৰিবলগীয়া হ'লে অকণমান হয়তো ধৈৰ্যৰ পৰিমাণ দিনটোত কমিব পাৰে। আজি মাতৃপক্ষৰ কোনোবা ব্যক্তিয়ে আপোনাক কিবা ভাল খবৰ দিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনাৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি ব্যক্তিসকলৰ আজি স্বভাৱ চৰিত্ৰত বিনম্ৰতা আহিব। গতিকে আপোনাৰ বিনম্ৰ স্বভাৱ চৰিত্ৰ আজি আনে প্ৰশংসাও কৰিব। আজি অতিৰিক্ত ধন ক'ৰবাত সঞ্চয় কৰাটো অত্যন্ত লাভদায়ক হ'ব, কাৰণ আজি সঞ্চয় কৰা ধনে অনাগত দিনত আপোনাক লাভ দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। ঘৰত উলহ মালহৰ পৰিৱেশ আজি থাকিব। গতিকে ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি অতি সুন্দৰ দেখা পোৱা গৈছে। আজি কোনোবাই আপোনাক হয়তো নতুন উপদেশ দিব পাৰে। আজি প্ৰেম সম্পৰ্কত সৰু কথাই হয়তো মতভেদ আনিব পাৰে। গতিকে যিমান পাৰে সৰু সৰু কথাত ধৰি নাথাকিব, ধৰি থাকিলে মতভেদ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। নতুন টেকনিক ব্যৱহাৰ কৰি এই ৰাশি ব্যক্তিসকলে আজি কাম বন কৰা দেখা যাব। দিনটো অৱশ্যে আপোনাৰ যথেষ্ট ব্যস্তপূৰ্ণভাৱেই পাৰ হ'ব। আপুনি ক'ৰবাত নহয় ক'ৰবাত আজি ব্যস্ত থাকিব লাগিব। আজৰি সময়ৰো সদুপয়োগ হ'ব, কাৰণ আজৰি সময়তো এই ৰাশি ব্যক্তিসকলে কিবা নহয় কিবা কামত ব্যস্ত থকা পৰিলক্ষিত হ'ব। জীৱনসংগীয়ে আজি আপোনাক কিবা মনৰ কথা খুলি কোৱা দেখা যাব। লগতে আজি ক'ৰবাৰ পৰা নিমন্ত্ৰণো আপুনি লাভ কৰিব। কাৰোবাৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলগীয়া দিনটোত হ'ব পাৰে। শিক্ষাত
আজি একাগ্ৰতা বৃদ্ধি পাব, কাৰণ বিগত দিনৰ তুলনাত আজি পঢ়া শুনা তেওঁলোকৰ একাগ্ৰতা বৃদ্ধি পাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ এইবাৰ অসমীয়া নৱবৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ 2025-26 বৰ্ষটো ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি ব্যক্তিসকলৰ আজি পুৰণা পৰিকল্পনাসমূহ সফলভাৱে ৰূপায়ণ হ'ব। গতিকে পুৰণা পৰিকল্পনাসমূহত অগ্ৰগতিৰ যোগ দেখা পোৱা গৈছে। আজি আনৰ সহায়ত নতুবা আনৰ উপদেশত আৰ্থিক লাভৰ সম্ভাৱনাও যথেষ্ট আছে। লগতে যিকোনো কামত এই ৰাশি ব্যক্তিসকলৰ আগ্ৰহ আজি যথেষ্ট থাকিব। গতিকে আগ্ৰহ বৃদ্ধিৰ যোগ আজি দেখা পোৱা গৈছে। আজি কিবা কথা আপুনি পাহৰিব পাৰে, গতিকে পাহৰা শক্তি বৃদ্ধি পাব। গতিকে গুৰুত্ব ৰখাৰো কথাবোৰত চেষ্টা কৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি দিনটো অতি শুভদায়ক। লগতে আজিৰ বাবে নতুন নতুন সুবিধাও আপুনি দিনটোত লাভ কৰিব পাৰে। কঠিন পৰিশ্ৰমে আপোনাক আজি ভাল ফলাফল দিব। বিশেষকৈ পদোন্নতি, পুৰস্কাৰ প্ৰাপ্তি এনেধৰণৰ ক্ষেত্ৰত সহায় কৰিব, কাৰণ কঠোৰ পৰিশ্ৰম যিমান কৰিব সিমানেই দিনটোত আপোনাৰ উন্নতি প্ৰগতিৰ যোগো দেখা পোৱা গৈছে। আজি কেনেকৈ ক'ৰ পৰা ধন উপাৰ্জন কৰিব পাৰি, কেনেকৈ ধন বৃদ্ধি কৰিব পাৰি, এনেধৰণৰ চিন্তাবোৰো আপোনাৰ মনত সঘনাই আহি থাকিব। আৰু অতীতত সম্পৰ্ক থকা কোনোবা ব্যক্তিৰ সৈতেও আজি যোগাযোগ হোৱাৰ সম্ভাৱনা আছে। লগতে নতুন অতীতৰ কথাবোৰো আপোনাৰ আজি মনলৈ সঘনাই আহি থাকিব। কিন্তু আনে কি কয় কি নকয় সেইবোৰ চিন্তা নকৰি এই ৰাশিৰ ব্যক্তিসকলে অন্তিম সময়ত নিজৰ সিদ্ধান্তটো লোৱাহে দেখা যাব। গতিকে নিজৰ সিদ্ধান্তত এওঁলোক তিষ্ঠি থকা দেখা যাব। বাকী সকলো দিশত শুভ। আজি বিদ্যাটো এই ৰাশিৰ ব্যক্তিসকলে আনক উপদেশ দিবলগীয়া হ'ব পাৰে শিক্ষা ক্ষেত্ৰত। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফল সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি 2025-26 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ 2025-26 বৰ্ষৰ ভৱিষ্যতবাণী ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি ব্যক্তিসকলৰ আজি এলাহ ভাৱ অকণমান বাঢ়িব পাৰে। গতিকে কাম বন কৰিবলৈ ইচ্ছা অকণমান আজি কম হ'ব। কিন্তু আপুনি যিমান নিজকে ব্যস্ত ৰাখিব সিমানেই আপোনাৰ সেই এলাহ ভাৱবোৰ মনৰ পৰা নোহোৱা হ'ব। আজি পুৰণা বেমাৰ আজাৰৰ পৰা কিন্তু পৰিত্ৰাণ প্ৰাপ্তিৰ যথেষ্ট সম্ভাৱনা আছে। গতিকে স্বাস্থ্য পাতি পুৰণা দিনৰ পৰা আজি কিছু উন্নতি হ'ব। ধন আপুনি নিশ্চয় উপাৰ্জন কৰিব পাৰিব। কম বেছি পৰিমাণে হ'লেও আজি দিনটোত ধন উপাৰ্জন কৰিব পাৰিব। আজি শিশুৱে আপোনাক কিবা হয়তো সহায় কৰিব পাৰে, নতুবা শিশুৰ পৰাও আপুনি কিবা শিকিব পৰাৰ সম্ভাৱনা আজি যথেষ্ট আছে। আজি প্ৰথম দৃষ্টিতে কাৰোবাৰ সৈতে সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনা যথেষ্ট আছে। প্ৰেমত আজি শুভ দিনটো দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে আনৰ উপদেশত যদি কাম কৰে তেতিয়াহ'লে বিশেষ নিশ্চয় লাভ আপোনাৰ দিনটোত হ'ব। ৰাত্ৰিৰ ভাগলৈ অকণমান আপুনি হয়তো বিশেষকৈ সন্ধিয়াৰ ভাগত আপুনি ঘৰৰ পৰা ওলাই যাবলগীয়াও হ'ব পাৰে। আজি শিক্ষাত পুৰণা বিষয়ৰ লগতে এই ৰাশিৰ ব্যক্তিসকলে আধুনিক বিষয়বোৰ অধ্যয়ন কৰিবলগীয়া হৈ পৰিব, কাৰণ আধুনিক বিষয় অধ্যয়ন কৰাৰ কিছু আজি প্ৰয়োজনীয়তা আহি পৰিব। মাতৃয়ে আজি মৰম চেনেহ কৰিব আৰু মাতৃৰ পৰা সকলো দিশত আপুনি ছাপোৰ্ট লাভ কৰিব। বাকী শুভ সংখ্যা থাকিব আজি 8 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব।
ধনুৰাশি ব্যক্তিসকলে যদি পূৰ্বতে ক'ৰবাত ধন ইনভেষ্ট কৰি থৈ দিছিল তেনে ক্ষেত্ৰৰ ফালৰ পৰা আজি লাভৰ পূৰ্ণ যোগ দেখা পোৱা গৈছে। আজি সন্ধিয়াৰ সময়খিনি অৱশ্যে আপোনাৰ গোটেই দিনটোৰ ভিতৰতে সন্ধিয়াৰ সময়খিনি হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰে পাৰ হ'ব। আজি ঘৰত কোনোবা আলহী নতুবা প্ৰিয় ব্যক্তিৰ আগমনৰ সম্ভাৱনাও আছে। এই ৰাশি ব্যক্তিসকলে নিজৰ কথাবোৰ সঁচা বুলি পৰিণত কৰিবলৈ আজি যথেষ্ট চেষ্টা কৰা দেখা যাব, কাৰণ এওঁলোকে নিজৰ কথাবোৰ আজি এৰি নিদিয়ে, গতিকে আকুৰগোজ হৈ পৰা দেখা যাব কিবা কথাত। আজি কিন্তু ব্যৱসায় বাণিজ্যৰ লেনদেনৰ পৰিমাণ অকণমান বৃদ্ধি পাব। আজি নিজতকৈ আপুনি আনক সিমান গুৰুত্ব নিদিয়ে, কাৰণ নিজকে বিশেষ যেন অনুভৱ আপুনি কৰিব, যাৰ বাবে আনে কি কয় কি নকয় সেইবোৰ চিন্তা নকৰি নিজৰ ওপৰতে গুৰুত্ব ৰখা দেখা যাব। ঘৰত যদি কোনোবা শিশু আছে সেই শিশুৰ স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে কিবা কাৰণবশতঃ। আজি প্ৰেম সম্বন্ধটো অপ্ৰত্যাশিত মৰম চেনেহ লাভ কৰিব। বৈবাহিক সম্বন্ধও আজি দিনটোত অতি সুন্দৰভাৱে অতিবাহিত হ'ব। অকণমান চকুৰ যত্ন ৰখাৰ আজি প্ৰয়োজন আছে। বাকী আজি ঘৰত জ্যেষ্ঠ ব্যক্তিৰ সৈতে আপোনাৰ হয়তো কিবা কথাত মিল নাথাকিব পাৰে, তথাপি জ্যেষ্ঠ ব্যক্তিৰ সৈতে লগ হৈ আপুনি কাম বন কৰিব লাগিব। আজি শিক্ষা ক্ষেত্ৰত একেটা বিষয় দুবাৰ তিনিবাৰ অধ্যয়ন কৰিব লাগিব, কাৰণ আজি নিৰন্তৰভাৱে পঢ়া শুনা কৰিবলগীয়া হোৱাও দেখা যাব। আঁতৰত থকা কোনোবা সম্পৰ্কীয় ব্যক্তিয়ে আজি আপোনাৰ যোগাযোগ কৰিব, আপোনাৰ সৈতে যোগাযোগ কৰা দেখা যাব। আজি বাহিৰা কিতাপ পঢ়িবলগীয়াও দিনটোত হ'ব পাৰে। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই চেনেলটোৰ প্লেলিষ্টত ভিডিঅ'বোৰ দিয়া থাকিব। সেই প্লেলিষ্টত গৈ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি ভাতৃ ভগ্নী নতুবা নিজতকৈ সৰু ব্যক্তিৰ পৰা কিবা ক্ষেত্ৰত লাভান্বিত হ'ব। হয়তো আৰ্থিক ক্ষেত্ৰতো আজি দিনটো আপোনাৰ লাভান্বিত হ'ব পাৰে। আজি সামাজিক কাৰ্যক্ৰমত আপুনি অংশগ্ৰহণ কৰিব লাগিব। লগতে সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিব। সকলোৱে আপোনাক আজি গুৰুত্ব দিব। বিশেষ ব্যক্তি যেন আপুনি সমাজত নিজকে অনুভৱ কৰিব। কিন্তু আনে আপোনাৰ ব্যক্তিগত ক্ষেত্ৰত হস্তক্ষেপ কৰাটো আপোনাৰ আজি পচন্দ নহ'ব। গতিকে স্বতন্ত্ৰ ব্যক্তিত্ব আজি আপোনাৰ ভিতৰত আহিব আৰু যিকোনো পৰিকল্পনাই নহওক কিয়, কাৰণ সেই পৰিকল্পনাবোৰ আপুনি অকণমান সাল সলনি কৰিবলগীয়াও দিনটোত হ'ব পাৰে। আজি ক'ৰবাত প্ৰশংসা প্ৰাপ্তি হ'ব নতুবা পুৰস্কাৰ প্ৰাপ্তিৰো আজি দিনটোত সম্ভাৱনা দেখা পোৱা গৈছে। আজি ঘৰত হয়তো বহু পুৰণি বস্তু আপোনাৰ হাতত লাগিব পাৰে নতুবা বহু পুৰণি বস্তু আপুনি বিচাৰি পাব পাৰে। শিশুকালৰ দিনবোৰ আজি আপোনাৰ মনলৈ আহিব। লগতে পুৰণা স্মৃতি আজি আপোনাৰ মনত অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। জীৱনসংগীয়ে আপোনাক হয়তো আজি খৰচ অকণমান কৰোৱাব পাৰে। শিক্ষা ক্ষেত্ৰত আজি সুনাম অৰ্জনৰ প্ৰবল যোগ দেখা পোৱা গৈছে। বিদ্যাৰ্থীসকলৰ বাবেও আজি দিনটো শুভ। কিন্তু এবাৰ যি এওঁলোকে কৰিম বুলি ভাবে সেই কাম বনবোৰ কৰিহে এৰা দেখা যাব। ইয়াৰ উপৰিও আজি ঘৰত নতুবা ক'ৰবাত আপুনি সুস্বাদু ভোজনৰ হয়তো স্বাদ লোৱাৰ সুবিধা লাভ কৰিব পাৰে। অৱশ্যে পিতৃৰ কিবা উপদেশ আপুনি পালন কৰিব লাগিব, নহ'লে হয়তো পিতৃয়ে আপোনাক কিবা কথাত খং কৰিব পাৰে। গতিকে পিতৃৰ উপদেশ পালন কৰাৰ চেষ্টা কৰিব। দেখিব দিনটো আপোনাৰ অন্য সকলো ক্ষেত্ৰৰ ফালৰ পৰাও শুভ হৈ পৰিব। আজি প্ৰিয়জনে আপোনাক নজনা কথা কিবা শিকাব, গতিকে প্ৰিয়জনৰ পৰাও কিবা কথা আপুনি শিকিব আজি নিশ্চয় পাৰিব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনে হ'ব
ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে চেনেলটোৰ প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতবাণী ভালদৰে চাই ল'ব পাৰিব। চেনেলটোৰ প্লেলিষ্টত সকলোবোৰ ভিডিঅ' দিয়া আছে। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি দান পুণ্য কৰিবলগীয়াও হ'ব পাৰে। আজি মানসিক শান্তি অৱশ্যে আপুনি লাভ কৰিব। বিগত দিনত যদিও মনত কিবা চিন্তা চলি আছিল, আজি সেই চিন্তাবোৰো নোহোৱা হ'ব আৰু মানসিক শান্তি প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। লগতে বহুদিনৰ পৰা যে কিবা কাম আধৰুৱা হৈ আছিল, ফাঁচি আছিল, আজি সেই কাম বনতো অগ্ৰগতিৰ যোগ দেখা পোৱা গৈছে। আজি শিশুৱে আপোনাক কিবা কথাত লৈ গৌৰৱ অনুভৱ কৰা দেখা যাব। গতিকে যদি আপুনি বিবাহিত তেতিয়াহ'লে বিশেষভাৱে আজি গৌৰৱ অনুভৱ নিশ্চয় কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আপুনি প্ৰিয়জনৰ প্ৰেছাৰত হয়তো কাম কৰিবলগীয়া হ'ব পাৰে। প্ৰিয়জনে যি কয় আপুনি মানি চলিবলগীয়া হ'ব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকল খুব দায়িত্বশীল হ'ব আৰু খুব দায়িত্ব লৈ আজি কাম বন কৰা পৰিলক্ষিত হ'ব। আৰু কিবা নহয় কিবা বয় বস্তু আপুনি ক্ৰয় কৰিব লাগিব। অৱশ্যে প্ৰয়োজনতকৈ বেছি বয় বস্তু ক্ৰয় কৰিবলগীয়া হোৱাৰ বাবেই আপোনাৰ হাতত সিমান ধন আজি নাথাকিব পাৰে। কিন্তু প্ৰিয়জনে আজি কিবা ভুল স্বীকাৰ কৰিব। যদি আপোনাৰ পূৰ্বতেও কিবা প্ৰিয়জনে ভুল কৰিছিল, সেই ভুলবোৰো আজি স্বীকাৰ কৰা দেখা যাব আৰু সুস্বাদু ভোজন গ্ৰহণ কৰাৰ আজি সুবিধা নিশ্চয় লাভ কৰিব। ঘৰত নতুবা ঘৰৰ পৰা ক'ৰবাত ওলাই গ'লেও আজি দিনটোত সুস্বাদু ভোজন গ্ৰহণ কৰাৰ বিশেষ সুবিধা লাভ কৰিব। মনত মাজে সময়ে অৱশ্যে নতুন চিন্তাৰ উদয় হ'ব। গতিকে নতুন নতুন কাম কৰিবলৈ, নতুন নতুন ঠাইত ফুৰিব যাবলৈ হয়তো আপোনাৰ আজি মন যাব পাৰে। আজি বাহিৰা কিতাপ পঢ়া শুনা কৰা দেখা যাব এই কুম্ভ ৰাশিৰ ব্যক্তিসকলক। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে চেনেলটোৰ প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতবোৰ ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি ঘূৰা ফুৰা কৰিবলৈ মন যাব। ঘৰত সিমান আপোনাৰ আজি মন নবহিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ মনত নতুন চিন্তাৰ উদয় হোৱাও দেখা যাব। কিন্তু কিবা কথাত খঙৰ মাত্ৰাও আপোনাৰ বাঢ়িব পাৰে, কাৰণ সৰু কথাই আজি খং বৃদ্ধি কৰা দেখা যাব। আজি সামাজিক কামতো আপুনি ব্যস্ত থাকিব লাগিব। গতিকে যিকোনো সামাজিক কাম বনত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা যথেষ্ট আছে। আজি আৰ্থিক ক্ষেত্ৰত নিশ্চয় লাভ হ'ব, কিন্তু দিনটোৰ শেষৰ ভাগতহে ধন প্ৰাপ্তি, ধন লাভৰ যোগ দেখা পোৱা গৈছে। আৰু অতীতত লগ পোৱা কোনো ব্যক্তিৰ সৈতে আজি আপোনাৰ পুনৰ যোগাযোগ হোৱা দেখা যাব। প্ৰেম সম্বন্ধত হয়তো প্ৰিয়জনে আপোনাক অকণমান কিবা খঙালভাৱে কথা ক'ব পাৰে, যাৰ বাবে আপোনাৰ অকণমান খং উঠিব। গতিকে যিমান পাৰে নিজৰ খং ৰাগ নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব। সময়ৰ কাম কিন্তু আপুনি সময়ত আজি সম্পূৰ্ণ কৰিবই লাগিব, নহ'লে কাৰোবাৰ কথাও শুনিবলগীয়া হ'ব পাৰে, নতুবা আপোনাৰেই হয়তো কিবা লছ হ'ব পাৰে। গতিকে সময়ৰ কাম বনবোৰ সময়ত কৰাৰ চেষ্টা কৰিব। আজি কোনোবা ব্যক্তি আপোনাক উপদেশো দিব। গতিকে উপদেশ প্ৰাপ্তিৰ যোগো আনৰ পৰা দেখা পোৱা গৈছে। আৰু আকৰ্ষণীয় ব্যক্তিত্বৰ আপুনি গৰাকী হৈ পৰিব, কাৰণ আনক সোনকালে আপুনি নিজৰ পিনে আকৰ্ষিতও কৰিব পাৰিব। আপুনি যি কয় সেই কথাবোৰ আনে মানি চলাও দেখা যাব। পৰিয়ালত কোনোবা ব্যক্তি আজি অপেক্ষা কৰি থকাও দেখা যাব। গতিকে ঘৰত কোনোবা ব্যক্তি হয়তো আপোনাৰ অপেক্ষা কৰি থাকিব, বহু সময় ঘৰলৈ নাহিলে হয়তো অপেক্ষা কৰি থকা পৰিলক্ষিত হ'ব। বিদ্যাত এই ৰাশিৰ ব্যক্তিসকলে আজি একেটা বিষয়ত বাৰ বাৰ অধ্যয়ন কৰিবলগীয়া হ'ব, কাৰণ একেটা বিষয়ত এই ৰাশিৰ ব্যক্তিসকলৰ কথাবোৰ সিমান স্পষ্ট নহ'ব, যাৰ বাবে দুবাৰ তিনিবাৰ অধ্যয়ন কৰাৰ পিছতে বিষয়বোৰ স্পষ্ট হৈ পৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে লিখাতকৈ পঢ়াত বেছি গুৰুত্ব দিয়া দেখা যাব। গতিকে লিখিবলৈ সিমান ইচ্ছা নাযাব বিদ্যাৰ্থীসকলৰ। আজি কিন্তু মাতৃয়ে আপোনাক
কিবা শুভ খবৰ হয়তো শুনাব পাৰে গতিকে মাতৃৰ পৰা কিবা শুভ খবৰ দিনটোত আপুনি লাভ কৰিব বাকী সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব সেউজীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ